বৃহস্পতিবাৰে পুৱা প্ৰায় 11 বজাত ডিফু ক্লাবত অনুষ্ঠিত হয় দৰিদ্ৰ হিতাধিকাৰীৰ মাজত চেক বিতৰণ অনুষ্ঠান। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ডিফু জনজাতি বিধানসভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলৰ মাজত এই চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। আজি প্ৰায় 230 গৰাকী দৰিদ্ৰ হিতাধিকাৰীক চিকিৎসাৰ বাবে এই চেক বিতৰণ কৰা হয়। ইয়াৰ পিছত পৰ্যায়ক্ৰমে ছাত্ৰ-ছাত্ৰীসকলৰ জলপানী আৰু ৰোগগ্ৰস্ত লোকসকলৰ মাজতো চেক বিতৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে। কেৱল ডিফু বিধানসভা সমষ্টিত প্ৰায় 1000 হিতাধিকাৰীক এই চেক বিতৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে। আজি চেক বিতৰণ অনুষ্ঠানত বিধায়ক বিদ্যা সিং ইংলেঙৰ লগতে স্থানীয় এমএলচি জনি টিমুকক প্ৰমুখ্য কৰি পৰিষদৰ কেইবাগৰাকী ইএম আৰু এমএচি উপস্থিত থাকে বুলিও জানিব পৰা গৈছে। অসমৰ মুখ্যমন্ত্ৰী ডাইনামিক নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৌজন্যত আজি আমি বা চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড সৌজন্যত আজি আমাৰ ডিফু ক্লাবত মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে বিশেষকৈ আজি দিয়া হৈছে প্ৰায় 230 জনে আজি দিয়া হ'ব আৰু কিছুদিনৰ পাছত স্কলাৰশ্বিপৰ ল'ৰা ছোৱালীবিলাকক দিয়া হ'ব। কোনোবা 5000, কোনোবা 3000, ঠাই বিশেষে বা ষ্টুডেণ্ট বিশেষে সেইটো আমি দি আছোঁ আৰু দি থাকিব। কেতিয়াবা আমাৰ চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড কেঞ্চাৰ ট্ৰিটমেণ্ট কাৰণেও দিয়ে, কিছুমান স্পেচিয়েল কি কয় পঢ়াৰ কাৰণে এব্ৰড পঢ়াৰ কাৰণে বিদ্যা সিং ৰংপি ছোৱালী ৰাৱত ৰংপিপি তেওঁ 1 লাখ টকা পাইছে। এনেকুৱা কৰি আমাৰ বছৰে বছৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰিলিফ ফাণ্ডৰ পৰা টকা দি আছে আৰু তেখেতৰ হৈ আমি ডিষ্ট্ৰিবিউট কৰি আছোঁ। আজি সেই হিচাপে মাননীয় মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ডাঙৰীয়া আহিছে, ইএমসকলে আহিছে আৰু আমাৰ ইয়াত লোকেল এমডিচি আমাৰ জনি টিমো আমাৰ ইয়াত উপস্থিত হৈছে আৰু আমি চেক ডিষ্ট্ৰিবিউট কৰিছোঁ। গতিকে আহিবলগীয়া দিনটোত ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে এনকাৰেজমেণ্ট আৰু ট্ৰিটমেণ্টৰ সুস্বাস্থ্যৰ কাৰণেও টকা কিছু এটা বিলোৱা হৈছে আৰু কৰি থাকিব কৈছে। ছাৰ টোটেল বেনিফিচিয়াৰী কিমান হ'ব ডিফু বিধানসভাত? এতিয়া প্ৰায় 1000 মান হ'বগৈ চব মিলাই পৰা, গোটেই মিলাই পৰা। আজি আৰম্ভণি হৈছে দেই। থেংক ইউ।